ৰোগীৰ স্বাস্থ্যক লৈ হেতালি মাৰ্কশ্বিট ডিগ্ৰীৰে এছাম চিকিৎসকৰ দপদপনি চহৰাঞ্চলত ক্লিনিক খুলি ভুৱা চিকিৎসা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ ভুৱা চিকিৎসকক চিকিৎসকৰ কাষ চপাৰ আগে এতিয়া সাৱধান হওক কিয়নো আপুনি জালত পৰিব পাৰে মুন্না ভাই MBBSৰ শেহতীয়াকৈ ৰাজ্যত চিনাক্ত কৰা হৈছে 12জন ভুৱা চিকিৎসকক অসম মেডিকেল কাউন্সিলৰ ৰাজ্যজুৰি অভিযান যোৱা দুটা দিনত চিনাক্ত 4জন ভুৱা চিকিৎসকক 4জন দুদিনৰ ভিতৰত এৰেষ্ট হৈছে এজন এক্সকাউণ্টিং পলাই আছে আৰু এনেকুৱা বহুত কিছু আমি আইডেণ্টিফাই কৰি থৈছোঁ যোৱাৰ ইনভেষ্টিগেশ্যনখিনি চলি আছে একচুৱেলি অলপমান হোমৱৰ্ক কৰিব লাগে আমি তেওঁলোক একচুৱেলি যদি জেনুইন মানুহ হয় তেওঁলোক হেৰাছমেণ্ট হ'ব নালাগে তো সেইকাৰণে আমি একদম কনফাৰ্ম নোহোৱালৈকে আমি FIR-বিলাক ৰেইজ নকৰোঁ কনফাৰ্ম হোৱাৰ পিছতহে আমি FIR লগাওঁ তো সেইকাৰণে কিছুমান ইনভেষ্টিগেশ্যনত আছে কিছুমান এতিয়া এৰেষ্ট হৈছে ইয়াৰ আগতো এতিয়া এই এণ্টিকোৱাকেৰি চেলটো আপোনাৰ হৈছিলে আৰম্ভ কৰা হৈছিল জানুৱাৰী 2025-ত জানুৱাৰী 2025-ৰ পৰা এতিয়ালৈকে আমি এই 4জনক যদি আপুনি লয় অলমষ্ট 10জনমানক আমি এৰেষ্ট কৰিব পৰা হৈছে এইজন অমৰজ্যোতি নাথ যোৰহাটৰ বাহনা তিনিআলিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অমৰজ্যোতিক এইজন অশোক কুমাৰ গগৈ যোৰহাটৰ জেল ৰোডৰ পৰা গ্ৰেপ্তাৰ অশোকক এইজন পংকজ দাস চখলাবন্ধাৰ চাকনি চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ পংকজ দাসক এইজন বিমল সূত্ৰধৰ জুৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিমল সূত্ৰধৰক ইফালে এতিয়াও পলাতক অৱস্থাত আছে দবকাৰ আব্দুল ৱাহিদ এজনে প্ৰেক্টিছ কৰি আছিলে ফ্ৰম ওল্ড চিভিল হস্পিটেল ৰোড লাষ্ট 8 ইয়াৰ্ছৰ পৰা আৰু আনজনে প্ৰেক্টিছ কৰি আছিলে খজুৰিগুৰি বৰিগাঁৱৰ পৰা 3 বছৰৰ পূৰ্বৰ পৰা তেওঁলোকক এপ্ৰিহেণ্ড কৰিছে আমি বৰ্তমান তেওঁলোকক সোধপোছতো ৰাখিছোঁ অসম মেডিকেল কাউন্সিলে গঠন কৰা এণ্টি কোৱাকেৰি এণ্ড ভিজিলেন্স চেলৰ অভিযানত পোহৰলৈ আহিছে আৰু ন তথ্য দুজনক যোৰহাটৰ পৰা আৰু এজন পলাতক হৈছে তেওঁ দবকাৰ গভৰ্ণমেণ্ট চাকৰি নাপায় তেওঁলোকে গভৰ্ণমেণ্ট চাকৰি নহয় এইটো প্ৰাইভেট জবত থাকে বা কোনোবাই নিজে চেম্বাৰ খুলি লয় সেই তেনেকৈ কাম কৰে তেওঁলোকে গভৰ্ণমেণ্টৰ প্ৰচেছটোত সোমাব নোৱাৰে তেওঁলোকে কাৰণ স্ক্ৰুটিনিবোৰ অলপ ষ্ট্ৰিক্ট হয়তো তাত তেওঁলোকে আহিব নোৱাৰে এতিয়া আমি পাইছিলোঁ ধৰক গভৰ্ণমেণ্টৰ ডকুমেণ্ট লোৱা এগৰাকী লেডি পাইছিলোঁ যোনে আছাম মেডিকেল কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যনখনেই ভুৱা বনাই লৈছিলে তেনেকুৱা পাওঁ কিন্তু গভৰ্ণমেণ্ট ছাৰ্ভিচত সোমাবলৈ নোৱাৰে তেনেকৈ এতিয়া প্ৰশ্ন হয় এনে চিকিৎসকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব চৰকাৰ প্ৰশাসনে বাৰম্বাৰ ভুৱা চিকিৎসকে কেনেকৈ সজাই নিৰীহ লোকক বলিৰ পথা ব্যুৰো ৰিপৰ্ট DY 365